বোৱাৰী আজি ভাত খাজ কিহেদি বনাম? ভাত বনালে জানো আপোনালোকৰ ঘৰত কিবা আছে? কি যে ঘৰ এখনত বিয়া হ'লো, এনেকে ক'বলৈ তুমি ক'ত সাহস পালা? এনেকেই কওঁ মই। তুমি যাতে যি হোৱা আমাৰ ঘৰখনত এনেকে ক'বলৈ নাই কোৱা। আপোনাৰ ঘৰখননো কি ডাঙৰ একদম? আমাৰ ঘৰ চাবগৈ ইমান ডাঙৰ একদম। আপুনি চাগে সপোনতো দেখা নাই তেনেকুৱা ঘৰ। আমি নাযাওঁৱে আকৌ তোমালোকৰ ঘৰখন। ইমান চুপতি কৰি থাকিব নালাগে। আজি এও আহিব নহয়, এও আগত চব লগাব ৰ'ব। লগাই দিবা। যাওক দিয়া খোৱা বনাওঁগে। মোৰ বহুত ভোক লাগিছে। নিজৰ হাত ভৰি আছে নহয়, বনাই ল'বি যি বনাও। মই নাখাওঁৱে আনকি কিবা তাই পিছে বনাবই নোৱাৰে। মহাৰাণীহে পঢ়ি লিখিব লাগে। নিজেনো কনচা ভাল, নিজে পঢ়ি লিখিব লাগে সদায়। মই পঢ়িয়ে থাকিম। আপুনি কি কৰিব? আপোনাৰ নিজে তাৰ ভোকে মৰি গ'লেও মৰি থাকে। আমিতো নমৰিম ন। মৰি থাকো গৈ যাওঁ, তেতিয়াহে শান্তি হ'ব মোৰ। তও মৰিলে শান্তি হ'ব। মই এনেও নমৰো, মোৰ বহুত বয়স হৈছে আপোনাৰ আগত। মই মৰিলেতো কি হ'ব? নিজে হ'লে ভাত চাত বনাই খাবলৈ লোৱা, তেতিয়া মই নিজে বনাম। এতিয়া আপুনি আছে কাৰণে মই বহুত ফাইদা হ'ব পাৰিছোঁ। এতিয়া নিজে আছোঁ কাৰণে মই নিজে নোৱাৰোঁ বুলি কৈছোঁ। নোৱাৰোঁ, আপুনি বনাই দিয়ক। মই কিয় বনাম? নিজে হাত ভৰি আছে নহয়, বনাই ল'ব। মোৰ হাত ভৰি নাই বুলি ভাবি ল'ব। আকৌ হাত ভৰি নাই বুলি ভাবি। আপুনি মোক এনেকে কৈছে আজি। ৰ'ব, এওঁ আহিলে আজি মই সঁচাই লগাম। লগাবি। কি জানো কৰে চামচোন। আজি মই নিজে বনাই আপোনাক দেখুৱাই খাম। খাই কৰি একেবাৰে তাৰ নিজে খাবই নোৱাৰে। তুমি নিজে হ'লে বনাই খাবই নোৱাৰে। আপুনি কি বকি আছে? আপোনাৰ পৰা কি বকি আছে? নিজে বনাই খাবতো নোৱাৰা হ'লা, লোকক ক'বলৈ আহ। মোৰ নিজৰ বনাবলৈ এলাহ লাগে, কাৰণ মই দেউতাৰ ঘৰত মই নিজে বনাই নাখাওঁ। মোক নকাৰে বনাই দিয়ে, মই খাওঁ। চহৰৰ ছোৱালী এনেকে উস্তাদি মাৰিব নাহিবি আমাৰ গাঁৱত। গাঁৱলীয়া গবাৰ। মোৰ ফোনটো কি হয়? ৰিলচ বনাই থাকিব। ৰিলচতে বনাই থাকিব নিদিম তাই। তোৰ ৰিল বনামি আকৌ। কি হ'ল? লাগিছে নেকি? লাগিছে হ'ল এতিয়া। মোবাইলটো হেৰালে হঠিন আজি। আজি আহিবলৈ যাওঁ। এনেকুৱা লগাবি আৰু একেবাৰে ইমান সৰু পৰাই হ'লে তাক পঢ়োৱা কি কয় আৰু চামচোন আজি আহি ল। আপোনাক বকিব, কমচে কম কি কৰিব? অকণ বেছি কাজিয়া লগা মূৰত থাকে। আপুনি তুমি আকৌ কাজিয়া লাগো কৈ থাকা। এইটো কথা মই লাগি বেছি কৰিবলৈ লাগিব। নিজৰ ঘৰ হিচাপে নিজৰ ঘৰত লাগিব, আমাৰ ঘৰত লাগিবলৈ নাহিবি। এইটো মোৰ নিজৰ ঘৰ। তোৰ মায়ে বনাই থৈ দিছিলে। মোৰ মায়ে বনাইছে। তোৰ পাপাই বনাই থৈ দিছিলে। আৰু এইখনো মায়ে দিছিলে। এইখনো মায়ে দিছিলে। একো এটা কৰিবলৈ হাক নাই। আকৌ মুখতে লাগিবলৈ আহে। সি একো কৰা নাই মানে, তই চব দিছ। নাবোলাবোকে লাগে। নিজে লাগি ল'ব। আপুনিহে লাগে দিয়ক। মই যাম দেই ঘৰ চৰি। যা গৈ আজি আহিবলৈ দিয়ক। মই গুচি যাম দেই ঘৰলৈ। যাবি গৈ তই ইয়াত সি অহাৰ পাছত। এই ঘূৰি গ'লে যে কেতিয়া মৰিব আৰু জন্মৰ ভিতৰত। যে কেতিয়া মৰিব আৰু মৰিলেহে শান্তি হ'ব লাগে দেই। মই শুই থাকো। এওঁ আহিলে আকৌ উঠিম। কেতিয়াবা ভাত কিতাপটো বনাই খাবলৈ নাই, মই বনাই দিলেহে হয়। বাপেকৰ ঘৰত চাগে বাপেৰীয়া
হেৰিয়া কিবা নকা লগাই থাকিব চাগে সেয়াকে বনাই বনাই খাই থাকিব এতিয়া ভাত সদায় তেনেকৈ থাকিব লাগিব বাপেকৰ ঘৰ কথা যায় তোমাৰ মই যাওঁগৈ দেই এইখন ঘৰ এৰি ইয়াত থাকাকৈ নথকাই ভাল মই এখন ঘৰ এৰি যাওঁগৈ তোমাক অপমান কৰাৰ পিছত মই ইয়াত থাকিব নোৱাৰোঁ কি কৰিম এই না গুচি আহাচোন যাওঁ মই দিনটো কিয় কাইলৈ লাগিব তাইক সদায় মই ভাতকেইটা বনাই দিছোঁ কিবা মই মৰা পাছত তাই কি খাব ভাতকেইটা আৰু এখন ঘৰত ভৰি নিবি বুঢ়ী চালি নিদিওঁ যা গৈ যা এখন ঘৰত ছোৱালী দাদা এখন মই বৈৰক তাত মোক ঘৰৰ পৰা উলিয়াই আনিলে হয় নেকি ভণ্টি তই যে নেয়াত মাক ঘৰৰ পৰা কিয় উলিয়াই আনিছ ইমান অত্যাচাৰ কৰি থাকে বৌক পাই তই আমাক পাহৰিয়ে গ'লি তহঁতক পাহৰিয়ে গ'লো আমি যা এতিয়া বুঢ়ীজনী জীয়েককো লৈ ওলাই আহিবি তই এনেকৈ ক'লে নহ'ব নহয় এখন ঘৰ মইহে বনাইছিলোঁ তই বনাইছিলি চব বস্তু মোৰ মায়ে দিছিলে নহ'বা আপোনালোকৰ ঘৰত কিবা বস্তু আছিলে জানো একো নাছিলে এই তাইক পাই একেবাৰে আমালৈ পাহৰিলি তোক পাহৰিলে এতিয়া যা তই এয়া পাই দিয়া চকু আগত নাথাকিবি আমাৰ যাওক আৰু এখন ঘৰত মুখ উলিয়াবলৈ নাহিব যাওক এতিয়া আজিৰ পৰা এখন তোৰ ঘৰ নহয় আমাৰ ঘৰ ইখন তেনেকৈ নাযায় দেখোন ইয়াৰ পৰা দুজনী মাক দেশৰ গাত তেল লাগিছে বহুত দিন হ'ব দে অকণমান পিছত সেই ৰাতি ভাতকেইটা নবনা নেকি ভাত নবনাবলৈ নাই এতিয়া ভাত বনাবলৈ ভাত লাগে এতিয়া তুমি যে এনেকৈ কৈছা কিয় মই ভিক্ষাৰী মানুহক এনেকৈয়ে কওঁ মোক কেনেকুৱা ব্যৱহাৰ কৰিছা কিয় ঐ ভিক্ষাৰী মোৰ ঘৰৰ পৰা ওলা এখন তোমাৰ ঘৰ আছিল নেকি এখন মোৰ মায়ে বনাইছিলে এখন মোৰ ঘৰ হয় দেখিলি আজি মোক এনেকুৱা ব্যৱহাৰ কৰিলে যাম যে ইহঁতৰ ঘৰ যা নাই আমি গ'লে নহ'ব তাইক পঠিয়াব লাগিব যা মই নাযাওঁ ইয়াৰ পৰা ঘৰ পৰা এইটো মোৰ ঘৰ হয় আমি তাইক দৰ্জা মাৰি দিম তোমাৰ হেল্ল' পাপা মোক ইয়াৰ পৰা লৈ যোৱাহি ইহঁতে মোক আজি ঘৰৰ পৰা উলিয়াই দিছে সেই ভিক্ষাৰী ঘৰে আজি মোক ঘৰৰ পৰা উলিয়াই দিছে যা তই বাপেৰৰ ঘৰলৈকে যা আমাৰ ঘৰত থাকিব নালাগে তই নাথাকিলে ভাল হয় ই এতিয়া মোবাইলটো দিছ এইটো মই দিছিলোঁ মোবাইল শাহু মা মোৰ মই আপোনাৰ ভৰি থৈছোঁ মোক ভিতৰলৈ যাব দিয়ক ঠিক কৰিছে আৰু অলপমান তেনেকুৱা কৰিবি দুখীয়া মানুহ তেনেকৈ কৰিব নাপায় কেতিয়াও আপোনাৰ ভৰি থৈছোঁ মোক যাবলৈ দিয়া মোৰ বহুত আজিৰ পৰা এনেকুৱা কাম নকৰিবা আজিৰ পৰা তাৰ মাথা চাব লাগিব হ'ব দিয়ক আজি মই কাপোৰ ধুব লাগিব আৰু মোবাইল দে মোবাইল এইটো মোৰ মোবাইল আছিলে
তেন্তে ৰাইজসকল আজি আমাৰ এই ভিডিঅ'টো চাই ভাল পালে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবচোন তো আজিলৈ ইমানেই বাই 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 বাই